এক্সিট পোল সমগ্ৰ দেশৰ ভোট পণ্ডিতসকলে বিভিন্ন এজেন্সিয়ে যিবোৰ সমীক্ষা কৰিলে এই সমীক্ষাবোৰ 29 তাৰিখ বুধবাৰে কিন্তু তাৰ আগতে আমি মেজমেলৰ মজিয়াত ইতিমধ্যে আৰম্ভ কৰিছো এটা চৰ্চা হেতু হৈছে গুৰুত্বপূৰ্ণ কিছুমান সমষ্টিক কেন্দ্ৰ কৰি আমি আলোচনা কৰিম আৰু আজিৰ আলোচনা আমি লখিমপুৰ জিলা ধেমাজি জিলা ডিব্ৰুগড় জিলা জিলাত সীমাবদ্ধ ৰাখিম এই জিলাকেইখনৰ অন্তৰ্গত সমষ্টিবিলাকত সীমাবদ্ধ ৰাখিম এই আলোচনাত অংশগ্ৰহণ কৰিবলৈ আমি নিমন্ত্ৰণ কৰিছিলো লখিমপুৰৰ পৰা আমাৰ লগত সংযোজিত হৈ আছে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ লোহিত হাজৰিকা হাজৰিকা ডাঙৰীয়া আপোনাক ধন্যবাদ সুদূৰ লখিমপুৰৰ পৰা আপুনি উপস্থিত আছে তেখেতৰ কাষতে আছে ডিব্ৰুগড়ৰ পৰা জ্যোতিৰ্ময় হাজৰিকা প্ৰেছ ট্ৰাষ্ট অফ ইণ্ডিয়াৰ সাংবাদিক আৰু তেখেত সুদূৰ ডিব্ৰুগড়ৰ পৰা ইয়াত উপস্থিত হৈছেহি আমাৰ মাজত আছে নয়নজ্যোতি ভূঞা বিশ্লেষক আৰু সাংবাদিক ইতিমধ্যে অসমৰ বিভিন্ন ৰাজ্যৰ ৰাজনৈতিক বিশ্লেষণ তেখেতে কৰি আহিছে বাতৰি কাকতত আৰু আছে মনোজ কুমাৰ নাথ সুখ্যাত লেখক আৰু বিশ্লেষক মই পোনপ্ৰথমে কোনো পাতনি নেমেলাকৈ খোৱাং সমষ্টিটো ল'ব খুজিছো খোৱাং সমষ্টিটো এই কাৰণে গুৰুত্বপূৰ্ণ কিহৰ কাৰণে যে লুৰিণজ্যোতি গগৈয়ে তাত প্ৰতিদ্বন্দ্বিতা কৰিছে লুৰিণজ্যোতি গগৈ বিধানসভা সমষ্টিত পৰাজিত হৈছিল ডিব্ৰুগড় লোকসভা সমষ্টিত সৰ্বানন্দ সোণোৱালৰ লগত পৰাজিত হৈছিল আৰু এবাৰ তৃতীয়বাৰৰ বাবে অসম জাতীয় পৰিষদৰ সভাপতি জন অৱতীৰ্ণ হৈছে খোৱাং সমষ্টিৰ পৰা গতিকে এইটো এটা নিশ্চিতভাৱে এক গুৰুত্বপূৰ্ণ সমষ্টি আৰু লুৰিণজ্যোতিৰ সন্মুখত গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান জ্যোতিৰ্ময় হাজৰিকা আপুনি সময় খোৱাং সমষ্টিৰ আপোনাৰ পৰ্যবেক্ষণ ধন্যবাদ মই খোৱাং সমষ্টিৰ বিষয়ে ক'বলৈ যাওঁতে অকণমান কথা এটা পাতনি মেলিব লাগিব কিয়নো খোৱাং সমষ্টিত আপোনাৰ লুৰিণজ্যোতি গগৈক যেটো প্ৰাৰ্থিত্ব দিলে অসম জাতীয় পৰিষদে তাৰ আপুনি চাব পটভূমিটো কেনেকুৱা আছিলে সেই পটভূমিটো যদি লক্ষ্য কৰে তেতিয়াহ'লে আপুনি দেখিব আসলতে লুৰিণজ্যোতি গগৈ খুপনি পুতিবলৈ অকণমান হ'লেও সক্ষম হৈছিলে যদিও সেই খুপনি কিন্তু বেছিভাগ আপুনি এই যিখিনি ডেকা চাম বুলি ক'ব পাৰি আমি ডেকা চামৰ ওপৰত বেছিকৈ নিৰ্ভৰশীল হৈ পৰিলে কিন্তু আপুনি যদি খুব ভিতৰলৈ চাই বিজেপিৰ যিটো মেনেজমেণ্ট সেল আৰু আইটি সেল সেই গোটেইখিনি কেনেধৰণে কাম কৰে সেই বিষয়ে যদি আপুনি অকণমান ভিতৰলৈ মানে জুমি পেলাই চাই তেতিয়া গম পাব যে আচলতে সেই ডেকা চামৰ যিখিনি আৱেগ সেই আৱেগক মানে আচলতে ধূলিচাত কৰিবলৈ তেওঁলোকে এটা বেলেগ ধৰণৰ গেম এটা খেলিছিলে আৰু সেইটো অসমৰ প্ৰতিখন জিলাতে প্ৰতিটো সমষ্টিতে কৰি আছিলে সেয়া হৈছে এখন ভোটাৰ তালিকাৰ যিজন সেই 60জন থাকে নহয় তাৰ ভিতৰত আপুনি 30জনকৈ ভগাই ল'লে পৃষ্ঠা তেওঁলোকে তাতে মাইক্ৰ' মেনেজমেণ্টৰ কাৰণে প্ৰতিখনৰ 30টাৰ ভিতৰত আপুনি এটা ঘৰৰ পৰা 6জন মানুহ বা দুখন ঘৰ বা দুটা 6টা ঘৰ 6টা ঘৰৰ বিপৰীতে তেওঁলোকে 3জন মানকে মানুহ সোমোৱাই দিলে আৰু সেই বস্তুটো মাইক্ৰ' মেনেজমেণ্টটো মই সাংবাদিক হিচাপে লক্ষ্য কৰিছোঁ আৰু বিভিন্নজনৰ লগত কথা পাতিও লক্ষ্য কৰিছোঁ সেই মাইক্ৰ' মেনেজমেণ্টৰ কথা ক'লে যে খোৱাং সমষ্টিত আচলতে কেৱল ডেকা চামৰ আৱেগেৰে ভোট যুদ্ধ ডেফিনেটলি জিকিব নোৱাৰি তাতে কি হৈছে মহিলা ভোটাৰ সকলো আছে আৰু অকমান ধৰক বৃদ্ধ চাম বুলি কৈছো মই ডেকা চামৰ বৃদ্ধ চাম দুটা কৈছে বৃদ্ধ চাম ভোটাৰখিনিও আছে ৰিসেন্টলি এটা যেটো সমীক্ষা হৈছিলে তা সেই সমীক্ষাটোত ভোটাৰৰ ধৰক কি ধৰণে প্ৰভাৱ পেলাব পাৰে ভোটাৰে সেইটো চাইছিলে তো আহিছিলে যেটো কথা বাৰে বাৰে কৈ আহিছিলে মই কিন্তু সেই যেতিয়া আপোনাৰ ইলেকশ্যনৰ যিখিনি ডিবেট হৈছিলে তাত মই কোনদিন জুবিন গাৰ্গৰ কথা অনা নাছিলোঁ আজি যেহেতু ভোট একেবাৰে শেষ হ'ল পশ্চিমবংগতো শেষ হৈছে গতিকে আজি মানে অলমষ্ট শেষ হৈছে আৰু আজি ক'ব পৰা অৱস্থাত আছোঁ কাৰণে কৈছোঁ সেই এটা আৱেগক লৈ পেলাই তেওঁলোকে যিমান দূৰ চাইছিলে সেই যিটো সমীকৰণ আছিলে সমীকৰণৰ পৰা যিটো মানে ভোটৰ এই আপোনাৰ অপিনিয়ন পোলৰ যিটো আছিলে সমীক্ষা তাত যিটো কুৱেশ্যনাৰ আছিলে তাত কুৱেশ্যনাৰ এটা আছিলে যে জুবিন গাৰ্গে এবাৰ ইলেকশ্যনত প্ৰভাৱ পেলাব নেকি আপুনি সেই যদি সমীক্ষাটোলৈ চাই তাত চাব প্ৰায় 58% ভোটাৰে কৈছিলে ভোটাৰ মানে মানুহে কৈছিলে যে প্ৰভাৱ পেলাব কিন্তু সেই ভোটাৰবিলাকৰ লগত আকৌ যদি আপুনি বিন্যাস কৰে তেতিয়া 38% সংখ্যক মানে হেৰি ডেকা ল'ৰা ছোৱালী আছিলে অৰ্থাৎ 20%তে হেৰি মানে 38 নহয় 48% মান আছিলে ডেকা ল'ৰা ছোৱালী সেইবাবে মই কৈছোঁ এতিয়া যিটো আৱেগ তাত দেখুওৱা হৈছিলে সেই আৱেগটো আচলতে মানে আৱেগ সৰ্বস্ব হৈ আমি যদি কওঁ যে এবাৰ এটা এণ্টি ইনকামেঞ্চি ফেক্টৰ হ'ল ন ডাউট ছিলে আপোনাৰ চক্ৰ গগৈৰ বিপক্ষে কিন্তু সেই এণ্টি ইনকামেঞ্চি ফেক্টৰটো ক'ৰবাত নহয় ক'ৰবাত গ্ৰেব কৰাত তাৰমানে তেওঁলোক বিপক্ষ বিফল হ'ল আৰু ফাইনেল কাউণ্টত শেষত কোনে শেষ হাঁহি মাৰিব পাৰে হাজৰিকা খোৱাঙত য'ত মোৰ বোধেৰে খোৱাঙত খুব এটা বহুত ডাঙৰ এটা বৃহৎ ফাইট এটা হ'ব এতিয়াও যিহেতু মই যিমান দূৰ লক্ষ্য কৰিছোঁ সেয়া 50-50 হৈ আছে কিন্তু হয়তো খুব কম মাৰ্জিনত চক্ৰ গগৈ হয়তো ওলাই যাব পাৰে নয়নজ্যোতি ভূঞা আপোনাৰ কি পৰ্যবেক্ষণ খোৱাং সমষ্টি প্ৰসংগত ধন্যবাদ 2 মিনিট সময় ধন্যবাদ ৰাজগুৰুদেৱ আমি আগৰ ডিছকাশ্যনবিলাকতো এই কথাবিলাক আলোচনা কৰিছিলোঁ যে নিৰ্বাচনটোত কেইটামান সমষ্টি খুব
ফকাছত আছে খুব খুব সকলোৱে গুৰুত্ব দিছে একেবাৰে আবাল বৃদ্ধ বনিতা সকলোৰে মাজত এটা আলোচনাৰ বিষয় যে আচলতে খোৱাঙত কি হ'ব আচলতে আমাৰ চেণ্ট্ৰেল গুৱাহাটীত কি হ'ব আপোনাৰ মৰিয়নিত কি হ'ব সেইকাৰণে বিহপুৰীয়াটো আহিল পিছত আনকি দিছপুৰ সমষ্টিটো মানুহৰ এটা হৈছে এতিয়া আমি যদি খোৱাঙৰ পৰিস্থিতিলৈ চাওঁ আমি হাজৰিকাদেৱেও কৈছে মই অলপ ঘূৰিছোঁ খোৱাং সমষ্টিৰ ভিতৰতো গৈছোঁ এইবাৰ ইলেকশ্যনৰ আগত যাই যিটো দেখিলোঁ যে যিটো লুৰিণজ্যোতি গগৈক লৈ যিটো মানুহৰ আগ্ৰহ সেই আগ্ৰহটো তেওঁ ভোটলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত যিবিলাক তেওঁ কৰিব লাগিছিল সেই ক্ষেত্ৰত হয়তো কোনোবাখিনিত তেখেতৰ অকণমান ক'ৰবাত হয়তো অকণমান আমাৰ অলপ হিনদেৰি হৈছে যেন মোৰ লাগিলে আৰু যদি মই আগতো কৈছিলোঁ যে এইবাৰৰ ইলেকশ্যনত এইবাৰৰ নিৰ্বাচনৰ ভোটদানৰ 3-4 দিন আগৰ পৰা পৰিস্থিতিটো অকণমান বেলেগ দিশে ঢাল খাইছিলে অকণমান ভোটৰ পাৰ্চেণ্টেজত এইটোৱে প্ৰভাৱ পেলাব সাহসীয়া দিনৰ পৰিস্থিতিটোৱে অকণমান বিপদত পেলাব যেন মোৰ লাগে আৰু সেইটোৰ যদি এডভান্টেজ লুৰিণজ্যোতি গগৈয়ে ল'ব পাৰিছে তেতিয়াহ'লে লুৰিণজ্যোতি গগৈ এডভান্টেজেছ পজিশ্যনত আছে চক্ৰগড়ৰ ক্ষেত্ৰত কি হৈছে নিৰ্বাচনটো শেষ হোৱাৰ পিছদিনাই তেওঁ অকণমান আপছেট হৈছে তেওঁ অকণমান কিছুমান কথা কৈছে আপুনি হয়তো লক্ষ্য কৰিছে তেওঁ অকণমান কিছুমান বক্তব্য কৰিছে কোনোবাই হেৰি কৰিছে চিপ্ৰাং মাৰিছে সেই যিটো কথা এতিয়া পুৰা বিজেপি নেৰেটিভত আহি গ'ল এই বস্তুটো চক্ৰগড়ে সেই কথাটো ক'ব বুলি মই ভবা নাছিলোঁ আচলতে কিয় ক'লে পিছত মই আৰু অলপ বেছি কনফিডেণ্ট হ'লোঁ যে চামথিং ইজ ডিফাৰেণ্ট অন দ্য গ্ৰাউণ্ড শেষৰ ফালে কিবা হয়তো অকণমান খেলি মেলি হৈছে তাতে আৰু সেইখিনি সমষ্টিত খোৱাং সমষ্টি ডিব্ৰুগড়ৰ একেবাৰে আৰবানটো শেষ হৈ আৰম্ভ হৈছে বৰবৰুৱাৰ পৰা আৰু ইফালে ধৰক এটা প্ৰভাৱ আছে আমাৰ লুৰিণজ্যোতি গগৈৰ যিমান প্ৰভাৱ আছে গৌৰৱ গগৈৰ এটা প্ৰভাৱ আছে সেই ঠাইখিনিৰ ওপৰত একে সময়তে অখিল গগৈৰ অকণমান প্ৰভাৱ আছে এই জেগাটোত গতিকে মই ভাবোঁ যে যদি বিশেষ একো সাংঘাতিক অসুবিধা হোৱা নাই তেতিয়াহ'লে লুৰিণজ্যোতি গগৈ আছে চক্ৰগড় দুবাৰ MLA হৈছে এটা কথাও ক'ব লাগিব কিন্তু এই চক্ৰগড় কিন্তু 2016 চনত পৱন সিং ঘাটোৱাৰক হৰুৱাইছিলে আৰু সেইটো এটা বৰ ইণ্টাৰেষ্টিং কথা যে সেইখিনিত চাহ বাগানৰ ভোট আছে তথাপিও হৰুৱাইছে জীৱন তৰা ঘটোৱাৰ 3বাৰ MLA হৈছে তাৰ পৰা নাই সেইটো মূলতঃ চাহ বাগিচাৰ সমষ্টি আছিলে কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত হ'ল আৰু সেইকাৰণে হয়তো লুৰিণজ্যোতি গগৈ অকণমান এডভান্টেজিয়াছ পজিশ্যনত থাকিব মই ভাবোঁ মনোজ কুমাৰ নাথ আমি জ্যোতিময় হাজৰিকা কৈছে যে লুৰিণজ্যোতি গগৈৰ কেম্পেইনটো ঠিকে আছিলে প্ৰচাৰ কিন্তু তেওঁ ডেকা চামৰ মাজতে আবদ্ধ থাকিলে আৰু তেওঁ এই যে বিজেপিৰ যিটো ইলেকশ্যন মেনেজমেণ্ট এই মেচিনটোৰ লগত মুখামুখি হ'ব পৰাকৈ তেওঁ সক্ষম হৈ উঠা নাই আৰু নয়নজ্যোতি ভূঞাই কৈছে যে শেষৰ 3-4 দিনত চক্ৰ গগৈ অলপ আননাৰ্ভ হৈছে অলপ তেওঁ বিব্ৰত হৈছে এই বিব্ৰত হোৱাৰ ঘটনাটোৱে এই প্ৰমাণ শেষৰ ফালে এটা লহৰ আহিল যিটোৱে লুৰিণজ্যোতিক সহায় কৰিলে এই দুইটা পৰ্যবেক্ষণৰ পিছত আপোনাৰ কি পৰ্যবেক্ষণ মনোজ কুমাৰ নাথ 2 মিনিট শাসকীয় দলৰ কাৰণে এটা কথা গুৰুত্বপূৰ্ণ যে দুটা কাৰ্যকালৰ বাবে যদি এটা দল শাসনত থাকে তেতিয়া যেনেকৈ এতিয়া মাইক্ৰ' মেনেজমেণ্টৰ এডভান্টেজটো যেনেকৈ বিজেপিয়ে পাইছে তাৰ ডিছএডভান্টেজ কিছুমান কেম্পেঞ্চি কিছুমানো আহে সেইটোও আমি কাউণ্ট কৰিব লাগিব যেনে ধৰক আপোনাৰ এটা চক্ৰ গগৈয়ে দুটা কাৰ্যকালৰ বাবে বিধায়ক হৈছে তেওঁৰ বিৰুদ্ধে এটা প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে স্বাভাৱিকভাৱে আহে আৰু সেইটো খুব চাইলেণ্টলি ভোটলৈ পৰিৱৰ্তন হয় বিৰোধী ভোটলৈ পৰিৱৰ্তন হয় আৰু এটা কথা যে লুৰিণজ্যোতি গগৈয়ে এতিয়া অসমীয়া জাতীয়তাবাদৰ প্ৰতিনিধি বুলি অসমীয়া জাতীয় জীৱনত এটা নেৰেটিভ এটা ক্ৰিয়েট হৈ গৈছে বিগত নিৰ্বাচনটোত দেখা গৈছে যে জাতীয় প্ৰশ্নটো লৈ লুৰিণজ্যোতি গগৈয়ে যুক্তিপূৰ্ণভাৱে কিছুমান কথা কৈ আছে যিবিলাকে কিন্তু মধ্যবিত্ত যিখিনি ভোটাৰ সেই ভোটাৰখিনিক প্ৰভাৱান্বিত কৰা যায় অসমীয়া সেন্টিমেন্ট থকা ভোটাৰ হয় আৰু খোৱাং সমষ্টিৰ এতিয়া যিটো সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ পিছত খোৱাং সমষ্টিটো যেনে ধৰণে জনগাঁথনিটো হৈছে তাত চাহ বাগানৰ আগৰ চাহ জনগোষ্ঠীৰ ভোটাৰৰ প্ৰভুত্বটো বহু পৰিমাণে হ্ৰাস পায় অসমীয়া ভাষী জাতীয়তাবাদী ছেকশ্যনৰ যিটো ভোটাৰ আছে প্ৰভাৱটো বৃদ্ধি পাইছে ডক্টৰ হাজৰিকাৰ দৰে মই একমত যে যুৱ চামৰ মাজত লুৰিণজ্যোতি গগৈ প্ৰভাৱটো যোৱা নিৰ্বাচনত খুব বেছিকৈ দেখা গ'ল আৰু তাৰ বিপৰীতে কিন্তু চক্ৰ গগৈয়ে তেওঁ মাইক্ৰ' মেনেজমেণ্টে সুবিধা দিছে কিন্তু তেওঁক দলীয় বিসম্বাদ আৰু দলৰ ভিতৰৰ পৰা যি বিসম্বাদ আহিছে তেনেকুৱা বিসম্বাদেও চক্ৰ গগৈক অসুবিধাত পেলোৱা যেন অনুভূত হৈছে আৰু তেওঁ নিৰ্বাচনৰ পিছৰ বক্তব্যসমূহত নয়নে কোৱাৰ দৰে সেইটো সম্পূৰ্ণ প্ৰকাশ পাইছে সেইটো অকল খোৱাঙতেই নহয় বিভিন্ন সমষ্টিত আমি নেদেখাকৈ কিন্তু সেই প্ৰক্ৰিয়াটোৱে এবাৰ বহুত যেনে কেবিনেট মিনিষ্টাৰ ৰঞ্জিত দাসে সামাজিক মাধ্যমত পোষ্ট পৰ্যন্ত দিছে যে ঘৰৰ শত্ৰুৰ বিৰুদ্ধে মই যুঁজিব লগা হৈছে যে দিগন্ত কলিতাই কৈছে গতিকে সেই কথাটো কিন্তু নিৰ্বাচনী পৰ্যালোচনাত আমি
আলোচনা কৰা এইকাৰণে উচিত যে এইবাৰ কণ্টেষ্টবিলাক খুব টাফ হৈছে আৰু শাসক কিছু কিছু সমষ্টিত নিজৰ দলৰ বিসম্বাদটো এটা ডাঙৰ প্ৰত্যাহ্বান হৈ উঠিব পাৰে মোৰ দৃষ্টিত খোৱাং সমষ্টিত এই পৰ্যন্ত কিন্তু লুৰিণজ্যোতি গগৈয়ে এডভান্টেজত আছে বহুত ধন্যবাদ মনোজ কুমাৰ নাথ মই যাব খুজিছো লখিমপুৰলৈ লখিমপুৰত আছে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ লোহিত ক্ষমা কৰিব লোহিত হাজৰিকা ডাঙৰীয়া সকলোৰে চকু আছে বিহপুৰীয়া সমষ্টিৰ ওপৰত আৰু বিহপুৰীয়া সমষ্টিটো এইকাৰণে গুৰুত্বপূৰ্ণ হৈ উঠিছে যে তাত নতুনকৈ নিৰ্বাচনৰ আগে আগে বিজেপিত যোগদান কৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি বিহপুৰীয়াৰ প্ৰাক্তন বিধায়ক ভূপেন বৰাই প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু তেওঁৰ বিপৰীতে বন্ধু ৰাম ভূঞাই প্ৰতিদ্বন্দ্বিতা কৰিছে এতিয়া ৰাম ভূঞা বনাম ভূপেন বৰা এই প্ৰতিদ্বন্দ্বিতাৰ প্ৰসংগত ডক্টৰ হাজৰিকা ডাঙৰীয়া আপোনাৰ কি পৰ্যবেক্ষণ নমস্কাৰ যদি আমি ভোটৰ ফালৰ পৰা এইটো বিশ্লেষণ কৰোঁ তেতিয়া আমি দেখিম যে এটা দীঘলীয়া সময় তাত খেলিম বুলি তেওঁ ৰাজ্যৰ মাজলৈ গৈছিলে আৰু ভূপেন বৰা ডাঙৰীয়াই তৎক্ষণাৎ তালৈ আহিলে সেইটো এটা ইছ্যু হৈছে দ্বিতীয়তে তেওঁ দুবাৰকৈ তাৰ মানে বিধায়ক আছিলে গতিকে প্ৰাক্তন বিধায়ক হিচাপে তেওঁ ভূপেন বৰা ডাঙৰীয়াৰ ৰাইজৰ মাজত চাচনেকি আছিলে এটা সম্বন্ধ আছিলে আৰু ঠিক সেইদৰে যদি ফালে যদি চাওঁ দেখিম আমাৰ যিটো মহিলাসকলৰ যিটো আছে সেইটো সুবিধা তেওঁৰ কাৰণে আছে কিন্তু ৰাম ভূঞা যিটো এটা স্থানীয় ব্যক্তি গতিকে সেইটো এটা ফালৰ পৰা মানুহে বিশ্লেষণ কৰিছে গতিকে এই দুইজনৰ যিটো খুব তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে আমি বিভিন্ন মহলৰ লগত যোগাযোগ কৰোঁতে কথা পাতোঁতে কাৰণ তেতিয়া কিন্তু কোনো যে কোন জিকিব এইটো ক'বলৈ অসুবিধা পাইছে কাৰণ যিবোৰ গাঁৱত বিজেপি খুব ভাল আছিলে পিছত সেইবোৰ ৰাম ভূঞা তালৈ গৈছে আকৌ কংগ্ৰেছৰ যিসকল কিছুমান কৰ্মী তেওঁলোকে যিহেতু আগতে ভূপেন বৰাৰ লগতো সম্বন্ধ আছিলে যিসকলে ৰাম ভূঞাৰ লগত লাগিছিলে তাৰো মানুহ ভূপেন বৰাৰ লগত গৈছে গতিকে শেষৰ ফালে ইফালে সিফালে যোৱা বহুত হৈছে কিন্তু স্পষ্টকে যে কোন আগবাঢ়ি থাকিব বা কাৰ আশা আছে এইটো ক'বলৈ আচলতে অসুবিধা পায় আৰু খুব তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে বুলি ৰাইজসকলৰ মাজত আলোচনা চলি আছে ডক্টৰ হাজৰিকা আপুনি এটা কথা কৈছে যে প্ৰতিদ্বন্দ্বিতা খুব তীব্ৰ হৈছে যাৰ কাৰণে ক'বলৈ অলপ অসুবিধা হৈছে এতিয়া কথাটো হ'ল ইয়াৰ অৰ্থ এইটো নেকি প্ৰতিদ্বন্দ্বিতা এনেকুৱা হৈছে যে ভূপেন বৰাৰ ক্লিন সুইপ বুলি আপুনি ক'ব পৰা অৱস্থাত নাই তেনেকৈ ক'ব নোখোজে মই কেইবাজনো সুধিছোঁ মই বোলো যদি কিবা কাৰণে আৰু মই সকলো ধৰণৰ মানুহৰ লগতে মানে যোগাযোগ কৰিছিলোঁ যেতিয়া আজি এই অনুষ্ঠানটো আছে বুলি তেতিয়া কিন্তু তেওঁলোকে সকলোৱে কাকো নাই ভূপেন বৰাতকৈ অকণমান তেওঁলোকে দুই একে কিন্তু আমাৰ ৰাম ভূঞা নতুন যিহেতু স্থানীয় গতিকে ভূপেন বৰাতকৈ ৰাম ভূঞাৰ কথাটোহে কোনোবা অকণমান মানে আশা আছে নিচিনা কৰিছে কিন্তু স্পষ্টকৈ তেওঁলোকে ডাঠি কোনো ক'ব পৰা মুঠতে জিকিলে কোনোবা এজনে খুব কম ভোটত জিকিব কোন জিকে এতিয়াও স্পষ্টকৈ কোনো ক'ব বিচৰা নাই নয়ন ভূঞা বিহপুৰীয়া সমষ্টিত আপোনাৰ পৰ্যবেক্ষণ বিহপুৰীয়া সমষ্টিত আচলতে এইবাৰ ডিলিমিটেশ্যনৰ পিছত ভোটৰ সংখ্যা হৈছে 1,62,000 এতিয়া ভূপেন বৰাই যোৱা বছৰ যিটো 1,66,000 অ'কে 1,66,000 আৰু এইটো আৰু মই দৰ্শকসকলক জ্ঞাতাৰ্থে জনাওঁ যে লখিমপুৰ জিলাৰ অন্তৰ্গত বিহপুৰীয়া ৰঙানদী নাওবৈচা লখিমপুৰৰ ঢকুৱাখানা এই পাঁচোটা সমষ্টিৰ জনবিন্যাস একদম সাংঘাতিক যে পুৰুষ আৰু মহিলা ভোটাৰ প্ৰায় সমান ক'তো অকণো বেছি নাই পুৰুষ ভোটাৰ আৰু মহিলা ভোটাৰৰ সংখ্যা প্ৰায় সমান নয়নজ্যোতি হয় যোৱা বছৰৰ ইলেকশ্যনটো মানে আগৰ 2021 ইলেকশ্যনটো চাই অমিয় ভূঞা জিকিছে তাৰ পৰা আৰু অমিয় ভূঞা ভূপেন বৰাতকৈ প্ৰায় 10,000 ভোট বেছিকৈ পাই জিকিছিলে লাষ্ট ইলেকশ্যন আৰু তেতিয়াও কিন্তু ভূপেন বৰা এজন শক্তিশালী প্ৰাৰ্থীয়ে আছিল কংগ্ৰেছৰ ফালৰ পৰা তেওঁ সভাপতি হোৱাৰ ঠিক আগে তেওঁ ইলেকশ্যনটো খেলিছে তাৰ পৰা এইবাৰ কি হ'ল যিহেতু ভূপেন বৰাই সেই যিটো শিফ্ট সেই শিফ্টটো তাৰে মানুহে কি ধৰণে লৈছে তাতে মোৰ অকণ সন্দেহ আছে ভোটাৰে সেই সন্দেহ এটা আছে সেই শিফ্টটোক তেওঁলোকে একচেপ্ট কৰা নাই যেন লাগে কাৰণ তেওঁ ভূপেন বৰাই আগৰবাৰ 48,000 ভোট পাইছে ভাল ভোট পাইছে তেওঁ আৰু এতিয়া তাৰপিছত কি হ'ল তেওঁ যেতিয়া হেৰিলৈ আহিলে বিজেপিলৈ আহিলে যেতিয়া সেই সমষ্টিবিলাক ভিতৰত গৈছোঁ মানুহে কথা পাতিছোঁ আহিয়ে তেওঁ যেতিয়া কংগ্ৰেছৰ বিৰুদ্ধে বহুত বেছি বেয়াকৈ ক'বলৈ ধৰিলে তেতিয়া তেওঁৰ মানুহখিনিয়ে তেওঁক তাতে যিখিনি কমন মানুহ সেইখিনি অকণ বেয়া পোৱা আৰম্ভ কৰিলে আৰু তেওঁ সমষ্টিটোলৈ ঠিক যাব পৰা নাই তাৰপিছত এই যোৱা 3 মাহত তেওঁ যোগদান কৰাৰ পিছত তেওঁ সমষ্টিলৈ যাব পৰা নাই ঠিক যেনেকৈ যাব লাগিছিলে তেওঁ ৰাইজৰ লাগিছিলে আৰু একে সময়তে আপুনি ভাবিব পাৰে যে অমিয় ভূঞা যেতিয়া টিকট নাপালে প্ৰাৰ্থিত্ব নাপালে তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আছিল তেওঁ বাৰু একচেপ্ট কৰিব পাৰিব জানো প্ৰথম 24 ঘণ্টাতে তেওঁৰ ৰিয়েকশ্যনটো সাংঘাতিক আছিলে প্ৰতিক্ৰিয়া সাংঘাতিক আছিলে তেওঁতো একদম একেবাৰে কুৰুক্ষেত্ৰ যুদ্ধৰ নিচিনা কৰি দিছিলে কিন্তু পিছত তেওঁক এটা উপসভাপতি পদ যচা হ'ল
ৰাতিৰ ভিতৰতে সেই ৰাতিটোৰ ভিতৰতে হয়। তাৰ পিছতে তেওঁক গুৱাহাটীলৈ পঠিয়াই দিলে হয়। গতিকে এই এটা ধৰণৰ এটা সমষ্টিত সেই এটা ধৰণৰ পাৰ্থক্য বা পৰিৱৰ্তন আহিল Yes. আৰু সেই কথাটোৱে অকণমান প্ৰভাৱিত কৰিছে গোটেই কিন্তু আজিৰ দিনত এজন প্ৰভাৱশালী নেতা গুৱাহাটীতে থাকক বা দিল্লীতে থাকক বা নিউয়ৰ্কতে কিয় থাকক, নোৱাৰিব? তেওঁ সমষ্টিত প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিব বুলি মই এই যোৱা 5 বছৰত যিমানখিনি বেনিফিচিয়াৰী নেটৱৰ্ক আছে সেইটোতো সেই বিধায়কজনৰ লগতেই থাকিব, তেওঁলোকে বেলেগৰ লগত নাথাকে, জিলা পৰিষদত থাকিব, বিধায়কৰ লগত থাকিব আৰু পঞ্চায়তৰ মেম্বাৰ বা সভাপতিৰ লগত থাকিব সেই ডাটাবেছটো। গতিকে সেই ধৰণে এটা মই ভাবোঁ এটা নিগেটিভ পইণ্ট ভূপেন বৰাৰ ক্ষেত্ৰত আছে। আৰু ৰাম ভূঞাৰ কথাটো তেখেতৰ নামটো বোধহয় নাৰায়ণ ভূঞা, ৰাম ভূঞা বুলি পপুলাৰলি ৰাম ভূঞা বুলি কয়। হয়, জনপ্ৰিয় নাম তেওঁৰ ৰাম ভূঞা বুলি। ৰাম ভূঞাৰ 4 তাৰিখ, মই একজেক্ট ডেটটো পাহৰিলোঁ, 4 তাৰিখ নে 5 তাৰিখত এটা ৰেলী এটা ওলাইছে, তাতে খুব ডাঙৰ ৰেলী এটা ওলাইছে যিটোৱে অকণমান গোটেই চিটুৱেশ্যনটো অকণমান প্ৰভাৱিত কৰিছে। মই ভাবোঁ যে যদি ৰাম ভূঞাই ভবা ধৰণে তেওঁ গ্ৰাছৰুটত যদি যাব পাৰিছে, মই ভাবোঁ ৰাম ভূঞাৰ তাতে খুব কম ভোটত হ'লেও ওলাই আহিব, ভূপেন বৰাৰ অকণমান অসুবিধা হ'ব সেই সমষ্টিটোত। মনোজ কুমাৰ নাথ বিপুৰীয়াত এইবাৰ ভূপেন বৰাই আটাইতকৈ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা ডিছএডভান্টেজটো হৈছে তেওঁ কংগ্ৰেছত থকা সময়ত যিটো নেটৱৰ্ক আছিলে সেই গোটেই নেটৱৰ্কটো তেওঁ লেফটেনেণ্ট আছিলে সমষ্টিত, আৰু তেওঁ কংগ্ৰেছ ত্যাগ কৰাৰ লগে লগে কিন্তু নাৰায়ণ ভূঞাই তাত সেই গোটেই কংগ্ৰেছৰ যিটো ভোট বেংক আছিলে সেই ভোট বেংকটো ৰাখিবৰ কাৰণে তেওঁ বিজেপিত জইন কৰাৰ দিনাই তাত প্ৰত্যাহ্বান কৰিছে, কি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে, ৰাজীৱ ভৱনৰ পৰা সমদল উলিয়াইছে ভূপেন বৰাৰ এগেইনষ্টে। সেই কথাটোৱে কিন্তু ভূপেন বৰাই বিজেপিত অহাৰ লগে লগে তেওঁ সমৰ্থকৰ যিটো বেছ আছিলে সেইটো কিন্তু বিজেপিলৈ কনভাৰ্ট কৰি আনিব নাই পৰা। সেইটো নাৰায়ণ ভূঞাৰ ইলেকশ্যন প্ৰচাৰত সম্পূৰ্ণভাৱে প্ৰতিফলিত হৈছে যে যদিও ভূপেন বৰাই বিজেপিলৈ গুচি আহিলে, কংগ্ৰেছৰ পৰা কিন্তু সমৰ্থকৰ এটা বৃহৎ গোট তেওঁ আনিব নোৱাৰে, বৃহৎ সংখ্যক কংগ্ৰেছীক যোগদান কৰাব। আৰু তাতে কি হৈছে কি বিজেপিৰ যোৱা নিৰ্বাচনৰ আগলৈকে তাত সম্পূৰ্ণ এক্টিভ হৈ আছিলে তেতিয়া বিধায়ক অমিয় ভূঞা আৰু ৰঞ্জিত ভট্টাচাৰ্য, কিষাণ মৰ্চাৰ উপসভাপতি আৰু যিজন মুখ্যমন্ত্ৰী খুব ঘনিষ্ঠ বুলি জনা যায়। তেতিয়া বিজেপিৰ সমৰ্থকসকলৰ এটা ধাৰণা আছিল যে অমিয় ভূঞা নাইবা প্ৰাৰ্থিত্ব লাভ কৰিব। আৰু আমি বিভিন্ন ছ'চিয়েল মিডিয়াত দেখিছিলোঁ অমিয় ভূঞাৰ বাসগৃহত যিমান মানুহৰ ভিৰ হয় ৰঞ্জিত ভট্টাচাৰ্যৰ বাসগৃহতো সিমান মানুহৰে ভিৰ হৈ আছিলে। কিন্তু তেওঁলোক দুজনেই যেতিয়া নিৰ্বাচনী প্ৰেক্ষাপটৰ পৰা নোহোৱা হৈ গ'ল আৰু কংগ্ৰেছৰ প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি এগৰাকী যেতিয়া বিজেপিৰ প্ৰাৰ্থী হৈ গ'ল, তেতিয়া কিন্তু বিজেপি বিমূৰত পৰা অলপ পৰিলক্ষিত হৈছিলে। সেই কথাটোৱে কিন্তু ভোটৰ সময়ত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰাটো মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ আৰু বিভিন্ন আমি তথ্যৰ পৰা গমো পাইছোঁ। কিন্তু আপুনি মনোজ নাথ, আপুনি খুব তথ্য আপোনাৰ হাতত থাকে, খবৰ থাকে, ভূপেন বৰা ৰাম ভূঞাৰ সমষ্টিত বিহপুৰীয়াত এই চিপ্ৰা চলিছে বুলি আপুনি ধাৰণা কৰে? কাৰণ ৰঞ্জিত ভট্টাচাৰ্য আৰু অমিয় ভূঞা দুয়োজনেই তেওঁৰ বিৰোধী। ডাইৰেক্টলি অমিয় ভূঞা আৰু ৰঞ্জিত ভট্টাচাৰ্য যিখিনি আছিলে নেতা, তেওঁলোকে ডাইৰেক্ট চিপৰাং মাৰা নাই, কিন্তু তেওঁলোকৰ যিটো সমৰ্থকৰ গোট আছিলে সেই মানুহবিলাক বিজেপিত সম্পূৰ্ণৰূপে নিৰ্বাচনৰ সময়ত নিষ্ক্ৰিয় হৈ সেইটোৱে ভোটাৰসকলক কিন্তু বাৰুকৈয়ে প্ৰভাৱিত কৰিছিলে। যিটো মাইক্ৰ' মেনেজমেণ্ট বিজেপিৰ আছিলে বিপুৰীয়াত দেখা গৈছে, সেই মাইক্ৰ' মেনেজমেণ্টটোও বিশেষ কাৰ্যক্ষম হৈ নুঠিলে, যিটো ভূপেন বৰাৰ কাৰণে যথেষ্ট প্ৰত্যাহ্বান হৈ গৈছে। আৰু এই মুহূৰ্তত দেখা গৈছে মানে নাৰায়ণ ভূঞা কিন্তু ভূপেন বৰাতকৈ যথেষ্ট এডভান্টেজত থকা যেন লাগিছে। বহুত ধন্যবাদ। ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি, আৰু বাণিজ্যিক বিৰতিৰ পাছত আমি আলোচনা কৰিম ৰঙানদী, দুলীয়াজান, লখিমপুৰ ইত্যাদি ইত্যাদি বিভিন্ন বিধানসভাৰ আসনৰ বিষয়ে চাই থাকিব মেজমেলৰ মজিয়ালে। আৰু মেজমেলৰ মজিয়াত আমি ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ আৰু ধেমাজি জিলাৰ অন্তৰ্গত বিধানসভা সমষ্টিবোৰৰ পৰ্যালোচনা কৰি আছোঁ। আমি কৈছোঁ এইবাৰ আমি ৰঙানদী সমষ্টিলৈ। লখিমপুৰৰ পৰা আমাৰ লগত উপস্থিত আছে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ লোহিত হাজৰিকা ডাঙৰীয়া। ৰঙানদী সমষ্টিত প্ৰতিদ্বন্দ্বিতা তীব্ৰ। জয়ন্ত খাউণ্ড আছিল অসম গণ পৰিষদত, ইতিমধ্যে দুবাৰকৈ তেওঁ নাওবৈচা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিল, আৰু অসম গণ পৰিষদে অন্তিম সময়ত জয়ন্ত খাউণ্ডক টিকেট নিদিলে, যাৰ কাৰণে জয়ন্ত খাউণ্ডে তাৎক্ষণিকভাৱে কংগ্ৰেছৰ লগে লগে তেওঁক মনোনয়ন দি দিলে। আৰু তেওঁ সন্মুখীন হৈছে এইবাৰ ঋষিৰাজ হাজৰিকা ভাৰতীয় জনতা পাৰ্টীৰ। ঋষিৰাজ হাজৰিকা সকলোৱে জানে যে মুখ্যমন্ত্ৰীৰ খুব ঘনিষ্ঠ, আৰু জয়ন্ত খাউণ্ড প্ৰাক্তন জাতীয়তাবাদী নেতা। এই দুয়োজনৰ মাজৰ প্ৰতিদ্বন্দ্বিতাখন আপুনি কি ধৰণে পৰ্যবেক্ষণ কৰিছে ডক্টৰ লোহিত? আচলতে সমষ্টিটোত দুইজন ব্যক্তি বহুত আগৰ পৰাই কাম কৰি আছে। ঋষিৰাজ হাজৰিকাও প্ৰায় 2 বছৰমানৰ আগৰ পৰাই তেখেতে ৰাইজৰ মাজত গৈছিলে, ৰাইজৰ লগত কথা পাতিছিলে, সহায় কৰিছিলে, আৰু তেখেতৰ লাহে লাহে জনপ্ৰিয়তাটো আহিছে। ঠিক সেইদৰে জয়ন্ত খাউণ্ড বছৰ ধৰি প্ৰত্যক্ষভাৱে ৰাইজৰ মাজত সোমাইছে,
কাৰণ এই ৰঙানদী সমষ্টিটোত প্ৰায় 70% আগৰ নাওচা সমষ্টিৰ পৰ্যায়ত তেওঁ খেলিছিলে গতিকে সেইফালৰ পৰা দুইজনে ৰাইজৰ মাজত চিনাকি হৈছে গৈছে কিন্তু যদি আমি হাৰিৰ পৰা বিশ্লেষণ কৰিবলৈ যাওঁ যে কোনে সেই হাৰি মাৰিব তেতিয়া এনেকুৱা যে এই এটা বিজেপিৰ আগৰ মানুহ তেওঁলোকে জয়ন্ত খাণ্ডৰ তাত গৈছে তেওঁলোকক সহায় কৰিছে আনুষ্ঠানিকভাৱে জইন কৰিছে আগৰ এজন প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে আৰু ইয়াত তেওঁ অবিসম্বাদী হৈ আছে ঋষিৰাজ হাজৰিকা আৰু তাত খন্তিজাতীয় বস্তু একো হোৱা নাই তাত মুখামুখিকৈ যুদ্ধ হৈছে আৰু কোন জিকিব কোন হাৰিব এতিয়াও সেইটো ধূসৰ হৈ আছে মানে প্ৰতিদ্বন্দ্বিতা খুব তীব্ৰ বুলি আপুনি ধাৰণা কৰে হয় হয় আপুনি সেই দুটা সমষ্টিত বিহপুৰীয়া আৰু ৰঙানদী দুইটাতে খুব তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে আৰু এতিয়াও তাৰমানে স্পষ্টকৈ আপোনাৰ আচ্ছা বহুত ধন্যবাদ ডক্টৰ হাজৰিকা মই এইবাৰ নয়ন ভূঞা আৰু মনোজ নাথৰ ওচৰলৈ আহিম কিন্তু তাৰ আগতে মই দুলীয়াজান সমষ্টিটোৰ কথা পাতিব খুজিছোঁ আৰু পিছত আমি ৰঙানদী আৰু দুলীয়াজান দুয়োটা একেলগে আলোচনা কৰিম জ্যোতিৰ্ময় হাজৰিকা দুলীয়াজানৰ বিষয়ে আপুনি কি কয় দুলীয়াজানৰ ৰামেশ্বৰ তেলী ধ্ৰুৱজ্যোতি গগৈ কংগ্ৰেছৰ দুলীয়াজান সমষ্টিৰ কথা যদি চাবলৈ যায় আপুনি চাব দুলীয়াজান সমষ্টিত এক বহু কাল জুৰি তাত এই আমাৰ ৰামেশ্বৰ তেলী ইয়াৰ পিছত তেৰছ গোৱালা গতিকে এটা মানে কেইবা দশক জুৰি তেওঁলোকে প্ৰতিনিধিত্ব কৰি আহিছে আৰু দুলীয়াজান সমষ্টিৰ ৰাইজে কথাখিনি লক্ষ্য কৰি আছে দেখিছে তেওঁলোকৰ উন্নয়ন কি ধৰণে হৈছে বা কি ধৰণে হ'ব লাগিছিল ইমান দিন ধৰি কেইবাটাও দশক জুৰি চাহ বাগানৰ প্ৰতিনিধি তেওঁলোকৰ মাজত আছিলে তেওঁলোকৰ MLA হিচাপে আছিলে MP হিচাপে আছে পিছত কেন্দ্ৰীয় চৰকাৰ মন্ত্ৰী হিচাপেও আছিলে কিন্তু দুলীয়াজান সমষ্টিত আচলতে চকুত লগা কোনো ধৰণৰ উন্নতি নহ'লে দুলীয়াজান সমষ্টিৰ ৰাইজ আজি বহু বছৰৰ পৰা আচলতে এটা উকমুকনি দি আছিল দুলীয়াজানবাসী ৰাইজৰ মাজত সেয়া হৈছে আপোনাৰ কেনেবাকৈ হ'লেও সমষ্টিটো তেওঁলোকে নিজৰ হাতত ৰাখিব লাগে আচলতে জাতিগতভাৱে কোৱা হৈছে কথাখিনি কিন্তু এইবাৰ কি হৈছে দুলীয়াজান সমষ্টিত জিকিবলৈকে খুব সম্ভৱ বা অইন কিবা কাৰণত হওক কিন্তু এই ডিলিমিটেশ্যন দুলীয়াজান সমষ্টিলৈ আহিলে নতুনকৈ গতিকে পুনৰবাৰ চাহ বাগানৰ এজন প্ৰাৰ্থী তেওঁলোকে প্ৰক্ষেপ কৰিলে বাগিচাৰ শক্তি একতা কিন্তু কথাটো হ'ল কি ইয়াতে এণ্টি ইনকামেঞ্চি ফেক্টৰটো ইতিমধ্যে গ্ৰ' কৰি আছিলে আৰু এতিয়া নহয় প্ৰায় ধৰক বহু বছৰৰ পৰা গ্ৰ' কৰি আছিলে কিন্তু লাষ্ট যিটো তেৰছ গোৱালাৰ সময়ছোৱা সেই সময়ছোৱাত কৰিলে তাৰ পিছতো কিন্তু এতিয়া এনেকুৱা হৈছে যে ইয়াতে খুব টাফ ফাইট এটা হ'ব আৰু এতিয়াও একো ক'ব পৰা অৱস্থাত নাই 50-50 হৈ আছে যিহেতু ৰামেশ্বৰ তেলীক খুব সম্ভৱ গোলাঘাটৰ প্ৰভাৰী দিয়া হৈছিলে গতিকে তেওঁ কিমান সময় সমষ্টিত দিব পাৰিছে সেইটো এটা লক্ষণীয় কথা আৰু দ্বিতীয় কথা তেওঁৰ ৰাজ্যসভালৈ গুচি গ'ল তাৰপিছতে ৰামেশ্বৰ তেলীৰ বৰ্তমানত কি ধৰণে বতাহ বলিছে সেয়াও এটা ইম্পৰ্টেণ্ট কথা হৈ আছে দ্বিতীয় কথা বিজেপিৰ মাইক্ৰ' মেনেজমেণ্টে তেওঁলোকক কিমান দূৰ সহায় কৰিব সেয়াও বৰ লক্ষণীয় হ'ব কিন্তু দুলীয়াজান সমষ্টিটো এইবাৰ যথেষ্ট লক্ষণীয় এইটো কাৰণেই হ'ব আজি বহু দশক জুৰি তাত প্ৰতিনিধিত্ব কৰি থকা প্ৰতিনিধি ফলঠেকত অকণ পৰিছে আৰু তাত এতিয়াও 50-50হে হৈ আছে এতিয়াও 50-50 হৈ আছে ৰামেশ্বৰ তেলী বনাম ধ্ৰুৱজ্যোতি গগৈ চান্সেছ 50-50 কাৰণ ধ্ৰুৱজ্যোতি গগৈ যিটো ফেচ আপুনি সেই ফেচটোলৈ লক্ষ্য কৰক ধ্ৰুৱজ্যোতি গগৈ যিটো ফেচ সেই ফেচটো এজন খুব সুন্দৰ মানে কথা কোৱা বা সুন্দৰভাৱে তেওঁৰ তাত এটা চাৰ্মিং ফেচ এটা আছে চাৰ্মিং এনেকুৱা মই সেইটোকে ক'বলৈ গৈ আছিলোঁ আচলতে ইমেজটোৰ কথা ক'বলৈ আছিলোঁ ফেচটো এটা চাৰ্মিং পাৰ্চনেলিটি চাৰ্মিং ফেচ চাৰ্মিং ইমেজ আৰু সেই ক্ষেত্ৰত মানুহে কি কৰিছে যিখিনি অসমীয়া ৰাইজ মই অসমীয়া বুলি কৈছোঁ মানে সামূহিকভাৱে তেওঁলোকে কিন্তু ধ্ৰুৱজ্যোতি গগৈক আদৰি লৈছে আৰু সেইবাবে হয়তো দুলীয়াজান সমষ্টিত ৰামেশ্বৰ তেলীৰ সৈতে বৰ মসৃণ নহ'ব পথ মানে কঠোৰ হৈছে বিজেপি প্ৰাৰ্থী ৰামেশ্বৰ তেলী কঠোৰ নহয় আচলতে বৰ্তমান সময়ত যদি চাওঁ ৰামেশ্বৰ তেলীৰ জীৱনৰ এইটো আটাইতকৈ কঠোৰতম প্ৰত্যাহ্বান বা এইটো বহুত ডাঙৰ কথা কৈছে মই যাব খুজিছোঁ মনোজ নাথৰ ওচৰলৈ দুয়োটা সমষ্টি ৰঙানদী দুলীয়াজান 2 মিনিট সময় দুলীয়াজান সমষ্টিত আপোনাৰ যদি দেখা যায় তেখেতে কোৱাৰ দৰে এইটো ঠিক যে ৰামেশ্বৰ তেলী এবাৰ জীৱনৰ প্ৰত্যাহ্বান আৰু এতিয়া এই সমষ্টিটো ডিলিমিটেশ্যনৰ পিছত যদিও চাহ জনগোষ্ঠীৰ ভোট সামান্য বৃদ্ধি পাইছে সেই বৃদ্ধিটোৱে ৰামেশ্বৰ তেলীক কিমান সহায় কৰিব সেইটো কিন্তু প্ৰশ্নবোধক হৈয়ে আছে দ্বিতীয় কথাটো হৈছে যে ডিব্ৰুগড় জিলাৰ প্ৰায়কেইটা সমষ্টিতেই চাহ এয়া আছে প্ৰভাৱ আছে কিন্তু তাত আমি এটা কথা মন কৰিব লাগিব যেহেতুকে এইবাৰ প্ৰতিটো সমষ্টিতেই তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে যদি যিকোনো এটা ভোট বেংকত সামান্য ভোট বিভাজন হয় তেতিয়া কিন্তু সেই প্ৰাৰ্থীগৰাকী প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাটো তেনেই স্বাভাৱিক আমি এটা কথা দেখিছোঁ যে ডিব্ৰুগড় জিলাৰ প্ৰায়কেইটা সমষ্টিতেই JMM ঝাৰখণ্ড মুক্তি মৰ্চা আৰু জয় ভাৰত পাৰ্টীয়ে আপোনাৰ প্ৰাৰ্থিত্ব আগবঢ়াইছে গতিকে যদিও বহুত
বৃহৎ সংখ্যক তেওঁলোকে ভোট লাভ নকৰে, কিন্তু 5-6 হাজাৰ যদি ভোটৰ ইফাল সিফাল চাহ বাগিচাৰ ভোট বেংকত ঘটাই দিয়ে, ৰামেশ্বৰ তেলীয়ে হওক বা ৰূপেশ গোৱাগাই প্ৰাৰ্থীসকলৰ কাৰণে কিন্তু এইটো তীব্ৰ প্ৰত্যাহ্বান হৈ পৰিব। মনোজ নাথ ডাঙৰীয়া, জয় ভাৰত পাৰ্টি আৰু JMM ঝাৰখণ্ড মুক্তি মৰ্চা দুয়োটাই এইবাৰ একাংশ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে। দৰ্শকসকলক যথাৰ্থ জনাই থওঁ যে জয় ভাৰত পাৰ্টিৰ প্ৰতিদ্বন্দ্বিতাৰ বাবে BTC নিৰ্বাচনত বিজেপিয়ে 2খন আসন হেৰুৱাইছিল। BTC নিৰ্বাচনত জয় ভাৰত পাৰ্টি বিজেপিৰ বাবে এটা শত্ৰু পক্ষ হিচাপে চিহ্নিত হৈছিল, কাৰণ তেওঁলোকৰ উপস্থিতিয়ে বিজেপিক পৰাজিত কৰালে 2খন আসনত। কিন্তু উজনিৰ বাগিচাত জয় ভাৰত পাৰ্টিৰ উপস্থিতিয়ে মানে বিজেপিক সহায় কৰিব, কাৰণ তেওঁলোকে মূলতঃ বাগিচাৰ খ্ৰীষ্টান যি সম্প্ৰদায়ৰ যিখিনি ভোট সেইখিনি তেওঁলোকে নিজৰ হাতত ৰাখিব, কিন্তু বিজেপিক বিপদত পেলাব ঝাৰখণ্ড মুক্তি মৰ্চাই। এই দুয়োটা দলৰ উপস্থিতিয়ে একাংশই কংগ্ৰেছক বিপদগ্ৰস্ত কৰিব, জয় ভাৰত JMM ঝাৰখণ্ড মুক্তি মৰ্চাই বিজেপিক বিপদগ্ৰস্ত কৰিব। মনোজ নাথ, সেইটোৱেই ঝাৰখণ্ড মুক্তি মৰ্চাই কিন্তু ডিব্ৰুগড় জিলাত জয় ভাৰত পাৰ্টি নহয়, ঝাৰখণ্ড মুক্তি মৰ্চাই সৰহসংখ্যক সমষ্টিতে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, 21টা সমষ্টিত, আৰু ডিব্ৰুগড় জিলাৰ প্ৰায়কেইটাই ঝাৰখণ্ড মুক্তি মৰ্চা। গতিকে মই ভাবোঁ যে মৰ্চাৰ এজন প্ৰাৰ্থীয়ে আপোনাৰ 5-6 হাজাৰো ভোট লাভ কৰে, সেইটো বিজেপিৰ ৰামেশ্বৰ তেলী, তেৰেছ গোৱালা, সঞ্জয় কিষাণ আদিৰ কাৰণে কিন্তু নাইটমেয়াৰ হৈ পৰিছে এতিয়া, যিটো কথাই এতিয়াও স্পষ্ট হৈ উঠা নাই JMM কাক ক্ষতি কৰিব। অলপতে বিজেপিৰ চাহ জনগোষ্ঠী মৰ্চাৰ আদিবাসী মৰ্চা নেকি তেওঁ আচলতে বিজেপিক সহায়হে কৰিব, কিন্তু য'ত এটা সম্পূৰ্ণ হিতাধিকাৰী বেছ ভোট বেংক বনাই লোৱাৰ পিছত সেই ভোট বেংকটোত যদি যিকোনো এজন প্ৰাৰ্থী আহে তেতিয়া কিন্তু শাসকীয় দলকেই সেইটো প্ৰত্যাহ্বান হৈ পৰে। মই সেই কথাটো তেওঁ যিটো বক্তব্য আগবঢ়াইছে সেই বক্তব্যটো সমৰ্থন নকৰোঁ, কাৰণ হিতাধিকাৰী আপোনাৰ সকলো জাতিৰে থাকিব, আৰু চাহ জনগোষ্ঠীৰ হিতাধিকাৰী যদি JMM যদি লৈ আহে ভোট বেংকৰ বিজেপিৰ কাৰণে বিপদ হ'ব। বহুত ধন্যবাদ। এইখিনি ল'ব লাগিব ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি, আৰু আমি ইয়াৰ পৰৱৰ্তী অৱস্থাত লখিমপুৰ সদৰ বিধানসভা সমষ্টিটোলৈ যাম, কিন্তু তাৰ আগতে ৰঙানদী আৰু দুলীয়াজান দুয়োটা সমষ্টি আৰু লাগিব চাই থাকিব মেজমেলৰ মজিয়ালে। নয়ন ভূঞা, ৰঙানদী আৰু দুলীয়াজান এই দুটা সমষ্টিত আপোনাৰ পৰ্যবেক্ষণ? মই ৰঙানদীত প্ৰথমে 2 মিনিট সময়। ৰঙানদীত প্ৰথমতে ঋষিৰাজ হাজৰিকাই যিটো এটা বহুদিন ধৰি কষ্ট কৰিছে ল'ৰাজনে, নিৰ্বাচন খেলিছে আৰু তেওঁৰ টিকট সম্বন্ধটো প্ৰাৰ্থিত্ব সন্দৰ্ভতো তেওঁ নিশ্চিত আছিলে। বহুদিন ধৰি তেওঁ কাম কৰিছে, 3 বছৰমান তেওঁ খুব লাগিছে, তেওঁ ওলাই অহা নাই, তেওঁ বিভিন্ন ধৰণে চেষ্টা কৰিছে। তাৰপিছত যেতিয়া জয়ন্ত খাউণ্ডে একে সময়তে চেষ্টা কৰি আছিলে যে তেওঁ AGP হিচাপে তাত টিকট পাব, হ'ল যে জয়ন্ত খাউণ্ডে দলটোকে এৰিব লগা হ'ল। যি সময়ত জয়ন্ত খাউণ্ডে AGPৰ কোষাধ্যক্ষ হিচাপে নিজৰ বহুত সময় ধনবিধ খৰচ কৰাৰ পিছতো শেষত তেওঁ ওলাই আহিব লগা হ'ল, ওলাই আহি যেতিয়া কংগ্ৰেছ কৰিবলৈ তেতিয়া ইলেকশ্যন খেলিব লগা হ'ল, তেতিয়া নিঃসন্দেহে ভালেখিনি AGPৰ মানুহ জয়ন্ত খাউণ্ডৰ লগলৈ আহিছে, যিটো ভূপেন বৰাৰ ক্ষেত্ৰত যেতিয়া কংগ্ৰেছৰ মানুহ ভূপেন বৰাৰ লগত যোৱা নাই, প্ৰদ্যুৎ বৰদলৈৰ লগত কংগ্ৰেছৰ মানুহ প্ৰদ্যুৎ বৰদলৈৰ লগত যোৱা নাই, কিন্তু জয়ন্ত খাউণ্ডৰ লগত কিন্তু AGPৰ মানুহ আহিছে, আৰু কংগ্ৰেছৰ পুৰণা মানুহখিনিও আহিছে তাতে, আৰু সেইকাৰণে এজন ভাল প্ৰাৰ্থী জয়ন্ত খাউণ্ডক তাত স্থানীয় কংগ্ৰেছ নেতৃত্বই গ্ৰহণ কৰিছে, আৰু এজ এ পাৰ্চনেলিটিৰ ফালৰ পৰা জয়ন্ত খাউণ্ড মানে গ্ৰহণ হ'ল, মানুহজন তাতে ফিট কৰা যিটো কয় আৰু ফিট হ'ল, আৰু সেইকাৰণে তেওঁ ভাল ভোট পাব। একে সময়ত ঋষিৰাজ হাজৰিকাই যিটো হাৰত কেম্পেইনিং কৰিছিলে, যি ধৰণে হিমন্ত বিশ্ব শৰ্মা গৈছে, বেলেগ বেলেগ মানুহ গৈছে, ডাঙৰ বিহু ফাংচন পাতিছে, নিজে গান গাইছে, বিভিন্ন ধৰণে কৰিছে ল'ৰাজন, কিন্তু তেওঁৰ শেষৰ ফালে কিন্তু ভোটৰ আগৰ যিটো পৰিস্থিতি আছিল লাহে লাহে তেওঁ কিন্তু খুব কম মাৰ্জিনত ঋষিৰাজ হাজৰিকা তাতে হয়তো জিকিব। 2 নম্বৰ শেষ মুহূৰ্তত জয়ন্ত খাউণ্ডৰ পত্নীগৰাকীৰ কিছুমান মন্তব্য অকণমান তাত অলপ আউল লগাইছে, তেওঁক এবাৰ মানুহৰ মাজত যাওঁতে তেওঁক ধৰি অকণমান মিছবিহেভো কৰিছে আমাৰ এডভকেট তেখেত। মই পিছত আহিছোঁ দুলীয়াজানলৈ। দুলীয়াজানৰ ক্ষেত্ৰত যিসকল মনোজাই যিটো কথা কৈছে, বা আপুনি যদি চাই দুলীয়াজানত প্ৰাৰ্থীজন জিকাৰ ক্ষেত্ৰত তেওঁ শাসকীয় দলৰ হয় নে শাসকীয় দলৰ নহয়, সেইটো যেন এটা অৰ্থহীন কথা হৈ গৈছে, কাৰণ তাতে উন্নয়নৰ ক্ষেত্ৰত দুলীয়াজান সদায় পিছ পৰি ইমান ধুনীয়া ঠাই এটা হোৱাৰ পিছতো। সেই যে আমাৰ এটা ইংৰাজীত কথা আছে যে এক্সপ্লইটেড বিকাম এক্সপ্লইটাৰ ৱেন গেট অপৰচুনিটি, পল ফেৰে কৈছিলে যে ঠিক একে। ৰামেশ্বৰ তেলী সেই এৰিয়াটোৰ লগত যদিও এইবাৰ প্ৰথম খেলিছে, তেওঁ চেণ্ট্ৰেল মিনিষ্টাৰ আছিলে, একো কাম নকৰে। 2016 চনত তেৰেছ গোৱালাই দুবাৰকৈ হ'ল, 2016 আৰু 2021 হ'ল। তাৰপিছতো তাৰ তাতে কোৱালিটেটিভ মানগত যিটো পৰিৱৰ্তন মানুহখিনি হ'ব লাগিছিলে, তেওঁ নিজৰ মানুহে নহ'ল, বেলেগৰ কথা বাদ দিয়ক, চাহ বাগানৰ মানুহখিনি
আৰু যিটো কথা বিজেপিয়ে যোৱা 10 বছৰত কৈ আছে চাহ বাগানত ডিবিটি হৈছে এটিএমৰ পৰা হাজিৰা উলিয়াইছে এই বাকি কিবা কিবি হৈছে কিন্তু সেই কথাটোৱে কিন্তু দুলীয়াজনৰ দৰে সমষ্টিত বিশেষ একো প্ৰভাৱিত কৰিব পৰা নাই আৰু সেইভাৱে মই ভাবো আৰু ধ্ৰুৱজ্যোতি গগৈ তেওঁ 2016 চনৰ ইলেকশ্যনটো তেওঁ খেলিছিলে তেতিয়া ভোট পাইছিলে অমিয়া গগৈ 5000 ভোট পাইছিলে দুজন গগৈ প্ৰাৰ্থীয়ে তাতে আহোম প্ৰাৰ্থীয়ে কিন্তু মানে 45,000 মিলি পেলাই 46,000 ভোট দেখ পাইছিলে আৰু কিন্তু তেৰজ গোৱালা জিকিছে 58,000 পাইহে গতিকে ডিফাৰেন্সটো বহুত নাছিলে এইবাৰ অলপ ডিমিলিটেশ্যনৰ পৰা দুখন তিনিখন বাগান বেছি সোমাই গ'ল কিন্তু সেইকাৰণেই মই নাভাবো যে চাহ বাগানৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলী সঁচাই এইবাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে আৰু মই হোৱা উচিত বুলিও ভাবোঁ মানুহৰ ইমান ৰিলেক্টেড নিজৰ মানুহখিনি উন্নতি কৰাৰ কাৰণে নিজৰ মানুহখিনি কিবা কৰাৰ কাৰণে যদি তেওঁলোকৰ এটা সেই কমিটমেণ্টটো তেওঁ নাথাকে নয়ন ভূঞা এইখিনিতে মই আপোনাক বাধা দিব লাগিব কাৰণ আপোনাৰ পাৰচেপশ্যনেল হেৰিটো আপুনি আনিব নোৱাৰে কাৰণ তেখেত এজন প্ৰাৰ্থী তেখেত আপোনাৰ কোনটো ভাল পাব সেইটো নহ'ব সামাজিক মূল্যায়ন যদি হয় কথা সেইটো বেলেগ যদি তাৰ এটা অডিট হ'ব সেইটো অডিট বেলেগ ধৰণৰ হ'ব বা ইভালুৱেশ্যন তাৰ এটা পৰ্যবেক্ষণ বেলেগ ধৰণে হ'ব এই মুহূৰ্তত আমি বিশ্লেষণত আমি সীমাবদ্ধ থাকিম ভূঞা আমি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে আৰু কঠোৰতম প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বুলি জ্যোতিময় হাজৰিকাই কৈছে গতিকে ক'ব নোৱাৰি কোনফালে যায় পুনৰ ডক্টৰ লোহিত হাজৰিকাৰ ওচৰলৈ যাব খুজিছো অতি গুৰুত্বপূৰ্ণ আৰু সকলোৰে চকুৰ আগত ভাহি আছে লখিমপুৰ সমষ্টিটো যোৱাবাৰ 2021 চনত মানৱ ডেকা এই সমষ্টিৰ পৰা কম সংখ্যক ভোটত নিৰ্বাচিত হৈছিল আৰু ডিলিমিটেশ্যন সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত সমষ্টিৰ জনবিন্যাস লখিমপুৰ সমষ্টিৰ জনবিন্যাস বহুত পৰিৱৰ্তন হৈছে ডক্টৰ হাজৰিকা ডাঙৰীয়া লখিমপুৰ সমষ্টি প্ৰসংগত আপোনাৰ কি পৰ্যবেক্ষণ লখিমপুৰৰ ক্ষেত্ৰত ঠিক আজিৰ পৰা 6 মাহমানৰ আগলৈকে আমাৰ ইয়াত বিজেপি যিজন কেণ্ডিডেট মানৱ ডেকা তেখেতে কোনো প্ৰত্যাহ্বানৰ সন্মুখীন নহ'ব বুলি এটা ৰাইজৰ মাজত আলোচিত হৈছিলে কাৰণ তেওঁ এজন দক্ষ বিধায়ক বুলি ৰাইজৰ মাজত আলোচিত হৈছিলে আৰু তেওঁ কেইবাটাও অনুষ্ঠান লখিমপুৰৰ কাৰণে কৰিছে কিন্তু লাহে লাহে যেতিয়া সময়বোৰ পাৰ হ'ল আৰু ঘনৰ বৰগোহাঁই তেতিয়া এইবাৰ কংগ্ৰেছত সাধাৰণতে যদি দেখা যায় বিসম্বাদ তেনেকুৱা ধৰণৰ একো নাই হোৱা ইয়াত আৰু লাহে লাহে ঘনৰ বৰগোহাঁই ৰাইজৰ মাজলৈ গৈছিলেগৈ কিন্তু তথাপিতো মানৱ ডেকাৰ যি কৰ্মদক্ষতাৰ কাৰণে তেখেতৰ ভাল পোৱা মানুহ বহুত আছে আৰু এই চৰকাৰী আঁচনি আছেই আৰু গতিকে মানুহে ভাবিছিলে হেৰাঙেতো ওলাই যাব কিন্তু এতিয়া লাহে লাহে যদি কৰোঁ যে আমাৰ ইয়াত যিখিনি মাইনৰিটি ভোট আছে আহোম সম্প্ৰদায়ৰ লোক আছে সেইখিনি কিন্তু শেহতীয়াভাৱে একেবাৰে লাষ্টৰ ফালে আৰু শুনামতে মিচিং জনগোষ্ঠীয় লোকসকলো তেখেতৰ ঘনৰ বৰগোহাঁইৰ লগ হৈ তেওঁলোকে এটা অকণমান শক্তিশালী হিচাপে আহিছে গতিকে আগতে ভবাৰ দৰে যে আমি বহুত ভোটত মানৱ ডেকাই তেখেতৰ বুলি যিটো ধাৰণা সকলোৰে মাজত আছিলে যেনেকৈ আলোচনা কৰিছিলে এতিয়া কিন্তু মানুহ হৈছে যদি জিকেও এটা খুব মানে কম মাৰ্জিনত জিকিব এনেকৈ ধৰণেহে এতিয়া লখিমপুৰৰ যিটো সমষ্টিৰ ৰাইজে আলোচনা কৰি আছে হয় ডক্টৰ হাজৰিকা ডাঙৰীয়া সমষ্টিৰ পুনৰ বিন্যাসৰ ফলত লখিমপুৰ সমষ্টিৰ মানুহৰ সংখ্যা বাঢ়িল নেকি 1 নম্বৰ 2 নম্বৰ বগীনদী অঞ্চলত মানৱ ডেকাই বেছি পাব নে ঘনৰ বুঢ়াগোহাঁয়ে বেছি পাব আপোনাৰ মতে আপুনি কথাবোৰ হয় কি খুব খোলাকৈ মানুহবোৰে কথাবোৰ নাপাতে গতিকে ৰাইজৰ যিটো সমাগম কিছুমান জেগাত কিন্তু কংগ্ৰেছ আকৌ নতুনকৈ সোমাবলগীয়া হৈছে কাৰণ তাত নৱদলে তেখেতে দুবাৰ তিনি বিধায়ক হৈ আছিলে তাত গতিকে তাত নতুনকৈ সোমাবলগীয়া হৈছে কিন্তু আৰু বাকী যি আমাৰ সোণোৱাল জনগোষ্ঠীয় লোকসকল আছে তেওঁলোকেও নিজৰ যেনেকৈ ধৰণে সক্ৰিয়ভাৱে লাগিব লাগিছিলে তেনেকৈ নাই হৈছে গতিকে সেইফালৰ পৰা চাব গ'লে সেইফালে কিন্তু মানৱ ডেকাই যিহেতু অলপ ৰাস্তা পদূলি বনালে মানুহৰ মাজত জোমালে আৰু যোৱা প্ৰায় 2 বছৰমান যেতিয়াৰ পৰা ঘোষণা হৈছে তেওঁ ঘূৰি আছে তাত যথেষ্ট সময় দিছে লখিমপুৰতকৈ গতিকে সেইফালে তেখেতৰ ভাল বুলিয়েই সকলোৱে আলোচনা কৰে গতিকে হয়তো ঘনৰ বৰগোহাঁইতকৈ সেইফালে তেখেতে অলপ বেছি পাব বুলি হৈছে আৰু লখিমপুৰ সদৰৰ ফালে ইয়াত যিহেতু অলপ কেইবাটাও টাউনীয়া সমষ্টিত বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী মাইনৰিটি মানুহ আছে গতিকে এইখিনিত মোটামুটি সমান নিচিনা হ'ব বুলিহে মানুহবোৰ আলোচনা কৰি আছে হয় বহুত ধন্যবাদ ডক্টৰ হাজৰিকা মই কম সময়ৰ ভিতৰত জ্যোতিময় হাজৰিকাক জনাওঁ যে লখিমপুৰ সমষ্টি সম্পৰ্কত আমাৰ এনেই সাংবাদিক হিচাপে যিখিনি কথা সুধিছোঁ ঘনৰ বৰগোহাঁইৰ যিটো প্ৰাৰ্থিত্ব সেই প্ৰাৰ্থিত্বৰ পিছত কংগ্ৰেছ অকণমান এডভান্টেজিয়াছ পজিশ্যনত আহিছিলে সমীকৰণটো সলনি হ'ব এনেধৰণৰ ইমানটো পৰ্যায়লৈকে যোৱা নাই কিন্তু শক্তিশালী প্ৰাৰ্থিত্ব আগবঢ়াইছে কিন্তু লখিমপুৰ সমষ্টিত এইবাৰ মানৱ ডেকাৰ তোলা চালনী বুলি যে কওঁ তোলা চালনী সেইখন অকণমান ভাৰী আছে মানৱ ডেকাৰহে আৰু সেইফালৰ পৰা চাবলৈ গ'লে মানৱ ডেকা আচলতে মই যিখিনি সাধাৰণ মানুহৰ লগত কথা পাতি গম পাইছোঁ মানৱ ডেকা খুব অতি সহজতে ওলাই গুচি যাব
আচ্ছা মই যাব খুজিছোঁ নয়ন ভূঞা 1 মিনিটৰ ভিতৰত কওক মানৱ ডেকা বনাম ঘন বৰগোহাঁই আপুনি কৈছে 2006 চনৰ ইলেকশ্যন জিকিছিলে সেই সমষ্টিটোৰ পৰা আৰু লখিমপুৰ সমষ্টিটো কংগ্ৰেছৰ কাৰণে এটা খুব ভাল সমষ্টি 2021 চনৰ নিৰ্বাচনত জয়প্ৰকাশ দাস নামৰ যিজন প্ৰাৰ্থী আছিলে তেওঁৰ 67,000 ভোট পাইছিলে আৰু মানৱ ডেকা জিকিছিলে মাত্ৰ 3,000 ভোট বেছিকৈ পায় গতিকে সেই ফালৰ পৰা মেথমেটিকেলি চালে কংগ্ৰেছৰ কাৰণে ভাল সমষ্টি কিন্তু মানৱ এটা পজিশ্যন যিটো এটা ৰাজনৈতিক যিটো তেওঁ মুখ্যমন্ত্ৰী অতি ঘনিষ্ঠ বিধায়ক সেই ফালৰ পৰা এটা এডভান্টেজ পজিশ্যনত থাকে তেওঁ কেইবাটাও লখিমপুৰত ধৰক মেডিকেল কলেজৰ পৰা আৰম্ভ কৰি এখন লাভলীনা বৰগোহাঁইৰ নামত এখন ষ্টেডিয়ামো বনালে তাতে গতিকে এই ধৰণৰ কিছুমান কামৰ কাৰণে হয়তো এইবাৰ মানৱ ডেকা এডভান্টেজ পজিশ্যনত আছে খুব ভাল ইউথৰ আৰু কি হৈছে ঘন বৰগোহাঁই অকণমান এইবাৰ দেখা গৈছে যে নতুন যিবিলাক মানুহে ইলেকশ্যন খেলিছে প্ৰাৰ্থীয়ে তেওঁলোকৰ প্ৰতি মানুহৰ আগ্ৰহটো অলপ বেছি এইবাৰ য'ত আপুনি দেখিছে প্ৰথমবাৰ খেলা মানুহখিনিকতো মানুহে অকণমান আঁকোৱালি লৈছে সৰু সেইটো এটা ইম্পৰ্টেণ্ট কথা আৰু মানৱ ডেকা যিটো দ্বিতীয়বাৰৰ কাৰণে খেলিছে মই ভাবোঁ এইবাৰ মানৱ ডেকা জিকিব ঘন বৰগোহাঁই সিমান এডভান্টেজ মনোজ নাথ 1 মিনিট এইবাৰ নিৰ্বাচনটোত আৰু এটা লক্ষ্য কৰিবলগীয়া কথা আছে শাসকেই হওক বিৰোধীয়েই হওক যিখিনি যুৱ প্ৰাৰ্থী আছে যুৱ প্ৰাৰ্থীখিনিৰ প্ৰতি ভোটাৰ কিছু পৰিমাণে আকৃষ্ট হৈ আছে শাসকীয় দলৰ যিখিনি যুৱ যোৱাবাৰো বিধায়ক আছিলে কিন্তু এইবাৰো প্ৰাৰ্থিত্ব পাইছে সেই প্ৰাৰ্থীখিনিয়ে কিন্তু যথেষ্ট সক্ষম হৈছে আৰু মানৱ ডেকাই যিহেতুকে মুখ্যমন্ত্ৰীৰ সৈতে ঘনিষ্ঠতাৰ সূত্ৰে লখিমপুৰত বিভিন্ন যোৱা লাষ্ট কিছু বছৰ ধৰি উন্নয়নৰ নামত বিশেষ একো লখিমপুৰত হোৱা নাছিলে যদি আমি তুলনামূলকভাৱে কিন্তু মানৱ ডেকাৰ এই 5 বছৰীয়া কাৰ্যকালত লখিমপুৰত চকুত লগাকে পৰিৱৰ্তন হৈছে যিটোৰ কাৰণে মানৱ ডেকাই বিকাশৰ শ্লোগান দিছিলে কিন্তু মানৱ ডেকাৰ সমষ্টিটোত প্ৰযোজ্য হৈছে আৰু এক্টিভলি কাম কৰিছে আৰু যিটোত সেই প্ৰত্যাহ্বানটোৰ সন্মুখীন হ'ব পৰাকে ঘন বৰগোহাঁইৰ ওচৰত কিন্তু বুঢ়াগোহাঁইৰ ওচৰত কিন্তু একো নাছিলে তাৰ কাৰণে সংযোগ যে মানে লখিমপুৰ সমষ্টিটো এজিপিৰ এটা খুব ভাল সমষ্টি উৎপল দত্ত বাৰে বাৰে জিকি আহিছিলে সেই যোৱাবাৰ ভোট পাইছিলে গতিকে সেই মানুহখিনিও মানৱ তেনেকৈ ক'ব পাৰি আপুনি চাওক যদি আপুনি যদি ঐতিহাসিক পটভূমিলৈ চাই মই অলপ আগতে কৈ আছিলোঁ কথাটো অসম আন্দোলনৰ পিছত যেতিয়া অগপই সমগ্ৰ অসমতে ইলেকশ্যনটো চুইট কৰিছিলে ডিব্ৰুগড়তো যথেষ্ট অসম আন্দোলনৰ কৰ্মী আছিল যথেষ্ট মানে সাংঘাতিক প্ৰভাৱ আছিলে কিন্তু সেই সময়ছোৱাত 1985 চনৰ যিটো নিৰ্বাচন তাত কিন্তু ডিব্ৰুগড়ৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থীজন জিকি আহিলে গতিকে ভোটৰ যিটো সমীকৰণ ভোটাৰৰ যিটো ব্যৱহাৰ এই ব্যৱহাৰটো আৰু সমীকৰণটো অলপ কঠিন আমি যিবোৰ সাধাৰণতে অপিনিয়ন পল বা এক্সিট পল লক্ষ্য কৰোঁ আপুনি চাব কেইবাবাৰ এক্সিট পল আৰু অপিনিয়ন পলবিলাক বহুতবাৰ ভুল হৈছে ক্ষেত্ৰত ভুল হোৱাৰ মেইন কাৰণটো হৈছে প্ৰধান ৰিজনটো হৈছে প্লিজ যিটো চেম্পল চাইজ আৰু চেম্পল ডাইভাৰ্চিটি এই চেম্পল ডাইভাৰ্চিটি আৰু চেম্পল চাইজটো যদি চেম্পল চাইজটো সঠিক নহয় তেতিয়াহ'লে ভুল হোৱাৰ আচলতে চেম্পল চাইজ কেতিয়াও সঠিক হ'বই নহয় ৰিপ্ৰেজেন্টেটিভ চেম্পল চাইজ আপুনি ক'তো নাপায় আৰু ইফালে চেম্পল ডাইভাৰ্চিটি মই এইটো কথা চেম্পল ডাইভাৰ্চিটি হ'ব লাগিব লগতে আপুনি চাব এইবাৰ কিন্তু ভোট কিমান দিছে পশ্চিমবংগৰ নিৰ্বাচনত চাওক 93% ভোট পৰিছে আৰু অসমৰ নিৰ্বাচনত চাওক 85 পইণ্ট চামথিং অলমষ্ট 87 ওচৰ হৈ গৈছে কিছুমান সমষ্টিত 98% লৈকে পশ্চিমবংগত এছআইআৰৰ কাৰণে বহুত মানুহ প্ৰায় 1 কোটি মানুহৰ নাম 1 কোটি মানুহৰ নাম কটা গৈছে পশ্চিমবংগত 94 লাখ গতিকে সেইটো হ'লে আপোনাৰ যেতিয়া ভিত্তিটো কমি আহিব পাৰ্চেণ্টেজটো স্বাভাৱিকতে ওপৰলৈ যাব অলপ চলপ হৈছে কিন্তু অসমত ভোটাৰৰ বিহেভিয়াৰটো এনেকুৱাই অলপ উৎসাহেৰে ভোট দিছে যোৱা 3টা নিৰ্বাচনত আমি দেখিছোঁ যে যথেষ্ট হাই লেভেল অফ হাই পলিং হৈছে এইখিনি ল'ব লাগিব ক্ষণিক সময় বাণিজ্যিক বিৰতি চাই থাকিব সময় কমি আহিছে মেজমেলত তিনিচুকীয়া জিলাৰ কেইটামান সমষ্টি তিনিচুকীয়া মাৰ্ঘেৰিটা মাকুম চাবুৱা লাহোৱাল আৰু ডিগবৈ এইকেইটা সমষ্টি প্ৰসংগত 1 মিনিটত জ্যোতিময় হাজৰিকা কওকচোন কোনকেইটা সমষ্টিত আটাইতকৈ বেছি প্ৰতিদ্বন্দ্বিতা যদি এফালৰ পৰা চাবলৈ যায় একেবাৰে পূবৰ পৰা যদি আহোঁ শদিয়া এই সমষ্টিকেইটাত আচলতে ক'বলগীয়া একো নাই কাৰণ তাতে প্ৰাৰ্থী মানে যিকেইজন আছে তেওঁলোকে চুৱাইপ কৰিব বুলি ধৰা হৈছে কিন্তু মানে বিজেপিৰ প্ৰাৰ্থী কিন্তু শাসকীয় দলৰ প্ৰাৰ্থী আৰু এতিয়া এটা দায়িত্ব হৈ আছে সেইটো হৈছে তিনিচুকীয়া আৰু মাকুম সমষ্টি ইণ্টাৰেষ্টিং কথাটো কি পুলক গোহাঁই বিজেপিৰ তেওঁ বিচাৰিছিলে মাকুমৰ পৰা তেওঁ ইতিমধ্যে মাকুমত কাম কৰিছিল মাকুমত হৈ আছিলে সঞ্জয় কিষণ আছিলে তিনিচুকীয়াৰ তেওঁ অলৰেডি কাম কৰিছিলে তেওঁ এটা মানে বেছ এটা আছে ভিত্তি এটা আছে গতিকে তেওঁলোক দুজনে কি হৈছে অদলা বদল কৰি দিয়াৰ লগে লগে বহু ক্ষেত্ৰত কি হৈছে মাকুম সমষ্টিৰ এই পুলক গোহাঁই যিখিনি ছাপোৰ্টাৰ বা যিখিনি মানুহ যিখিনি তেওঁলোকৰ বেছটো বনাইছিলে আৰু এইফালে সঞ্জয় কিষণক তালৈ লৈ যোৱাৰ কাৰণে তিনিচুকীয়াৰ যিখিনি ছাপোৰ্টাৰ বা আছিলে সেই তেওঁলোকৰ আচলতে নিজৰ মাজত এটা খুব কম মানে যিটো কোঅৰ্ডিনেশ্যন সেই কোঅৰ্ডিনেশ্যনৰ অভাৱ বুলি আমি ইতিমধ্যে দেখিছোঁ আৰু সেই ক্ষেত্ৰত খুব সম্ভৱ তিনিচুকীয়া আৰু মাকুম এই দুটা সমষ্টি বিজেপিৰ কাৰণে মসৃণ নহ'ব ইয়াত যথেষ্ট টাফ ফাইট হ'ব আৰু টাফ ফাইটৰ ওপৰত শেষ হাঁহি কোনে মাৰে সেই লক্ষণীয় হ'ব কিন্তু এই দুইটা সমষ্টিয়ে একেবাৰেই ডাঙৰ প্ৰত্যাহ্বান বহুত ধন্যবাদ হাজৰিকা ডাঙৰীয়া মই যাব খুজিছোঁ পুনৰ লোহিত হাজৰিকা ডাঙৰীয়াৰ ওচৰলৈ লোহিত হাজৰিকা ডাঙৰীয়া দুটা সমষ্টি মই আপোনাক ক'ম 1 মিনিটৰ ভিতৰত ক'ব লাগিব চিচি বৰগাঁও আৰু নাওবৈচা
খুব ইণ্টাৰেষ্টিং ফাইট হৈছে চিচি বৰগাঁও ট্ৰাইংগুলাৰ কণ্টেষ্ট 3জন প্ৰাৰ্থী চিচি বৰগাঁৱত নন্দীগিৰি ভূঞা ইণ্ডিপেণ্ডেণ্ট জীৱন গগৈ দুলাল বৰুৱা ৰাইজৰ দল চিচি বৰগাঁও খুব ইণ্টাৰেষ্টিং হৈছে আৰু নাওবৈচাত পুৰণা প্ৰাৰ্থী জ্যোতিপ্ৰকাশ দাস আৰু অগপৰ বসন্ত দাস লোহিত হাজৰিকা ডাঙৰীয়া কওকচোন এই দুটা সমষ্টি প্ৰসংগত আপোনাৰ কি পৰ্যবেক্ষণ মাত্ৰ 1 মিনিট সময় আছে আপোনাৰ হাতত আমি যে নাওবৈচা সমষ্টিলৈ যাওঁ তেতিয়া আমি দেখিম যে এই যিজন এ জি পি দিলে তেওঁ কেইদিনমানতে বিজেপিৰ আছিলে গতিকে তেওঁ এ জি পিলৈ নিয়াৰ পিছত এ জি পিৰ লোকসকলে অলপ নিউট্ৰেল হৈ দিয়া নিচিনা হৈছে আৰু বিগত সময়ছোৱাত জয়প্ৰকাশ জয় দাসে সমষ্টিত কাম কৰি আছে তেওঁ যিহেতু এছ চি ৰিজাৰ্ভেশ্যন কৰোঁ বুলি গম পাই টিকেট পাম বুলি ভাবিছিলে গতিকে এতিয়াত মানুহৰ খবৰ দিলে অলপ তেখেত আগবাঢ়ি আছে আমি আশা কৰি মানে ৰাইজে তেওঁ সবফালেই কথাবোৰ কৈছে আৰু চিচি প্ৰকাশজি চাই তেতিয়া আমাৰ যিজন বিজেপি প্ৰাৰ্থী আছে গগৈ তেখেত প্ৰাক্তন এবাৰ জিলা পৰিষদ তেখেত জিকিছিলে গতিকে তেখেতৰ শিক্ষক আছিলে গতিকে তেওঁ এটা ভাল ভাৱমূৰ্তি আমি কাৰোবাৰ কথা পাতোঁতে তেখেতৰে আশা দেখিছে বুলি সকলোৱে কৈছে বহুত ধন্যবাদ মই কনক্লুডিং ৰিমাৰ্ক একেবাৰে অন্তিম মন্তব্য ল'ম নয়নজ্যোতি ভূঞাৰ পৰা 1 মিনিট সময় আছে আপোনাৰ হাতত বিশেষকৈ এই দুটা সমষ্টিত যদি নাওবৈচা আৰু চিচি বৰগাঁও চাই নাওবৈচা সমষ্টিটোত আচলতে ভৰত নৰহে এটা নিজে এটা সমষ্টিত প্ৰতিনিধিত্ব কৰাৰ পিছত বহুত দীৰ্ঘকাল সমষ্টিটোৰ লগত তেনেকুৱা এটা সমস্যা এটা হৈছে আৰু জয়প্ৰকাশ দাস যিহেতু ইলেকশ্যন খেলাৰ অভিজ্ঞতা থকা ল'ৰা কেণ্ডিডেট তেওঁ ইলেকশ্যনটো ভালকৈ খেলিছে মই ভাবোঁ জয়প্ৰকাশ দাসৰ এডভান্টেজ পজিশ্যনত আছে আৰু দলে তেওঁক বৰ এটা সহায় কৰিব পৰা নাই তথাপিও নিজৰ যিহেতু এটা জোৰ আছে তেওঁ ভালকৈ খেলিছে ইলেকশ্যনটো তেওঁ জিকা চিচি বৰগাঁৱৰ ক্ষেত্ৰত যিজন নন্দলাল ভূঞা যদি নতুন নন্দীগিৰি ভূঞা তেওঁ কষ্ট কৰিছে আৰু পইচা পাতি থকা মানুহ তেওঁ প্ৰাৰ্থী তেওঁ 47 কোৰ্চ তেওঁ হেৰি দেখাইছে জমা ধন এছেট দেখাইছে তেওঁ এজন ভাল তাতে চেষ্টা কৰিছে কিন্তু একে সময়তে ৰাইজৰ দলত দুলাল বৰুৱাও জীৱন গগৈ ভাল কেণ্ডিডেট জীৱন চিম্পল মানুহ বুলি তেওঁক মানে ভোট দিয়া বুলি কৈছে মই ভাবোঁ যে বিজেপি তাতে অলপ এডভান্টেজ চিচি বৰগাঁও তিনিচুকীয়াৰ মাকুম আৰু তিনিচুকীয়া প্ৰসংগত আপুনি কি কয় তিনিচুকীয়াত যি ধৰণে ভবা হয় যে তাত হিন্দীভাষী মানুহৰ ভোটৰ কিন্তু এবাৰতো প্ৰাৰ্থী দুইজনেই অসমীয়া হ'ল আৰু সেইকাৰণে মই ভাবোঁ যে এই যে দুইজন প্ৰাৰ্থী অসমীয়া হ'ল তাৰ কাৰণে বিজেপি প্ৰাৰ্থীজন অলপ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে পুলক গোহাঁই গতিকে মই ভাবোঁ যে পুলক গোহাঁই জিকিলেও খুব কম ভোটৰ ব্যৱধানতে তাৰ পৰা জিকিবলৈ সক্ষম হ'ব মনোজ নাথ আপোনাৰ মই এটা কথাই ক'ম যে ডিব্ৰুগড় তিনিচুকীয়া লখিমপুৰ ধেমাজি জিলাতে আমি আজি যিটো পৰ্যালোচনা কৰিলোঁ তাত দেখা গৈছে 2021 চনত বিজেপিয়ে প্ৰায় 4খন জিলাতেই ক্লিন চুইপ কৰিছে একেবাৰে এইবাৰ দেখা গৈছে এই 4খন জিলাৰ প্ৰতিটো সমষ্টিতেই শাসকীয় দলটো তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে আৰু এইবাৰ এটা কথা আপুনি মন কৰিব লাগিব যে যিটো জনগাঁথনি প্ৰতিটো সমষ্টিতেই সেই জনগাঁথনিটো নাই সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত পুনৰ বিন্যাসৰ পিছত জনগাঁথনি সম্পূৰ্ণ পৰিৱৰ্তন হৈছে সেইকাৰণে এই মুহূৰ্তত মই ভাবোঁ আজি শাসকীয় দলৰ নেতা সকলৰ যিটো বিধায়কসকলৰ যিটো বডি লেংগুৱেজটো চাই গম পায় যে নিৰ্বাচনোত্তৰ সময়তো তেওঁলোক সম্পূৰ্ণভাৱে 100% আশ্বস্ত হৈ থাকিব পৰা নাই যে তেওঁলোক জয়ী হ'ব এই পৰিৱেশটো কিন্তু নিৰ্বাচনী পৰ্যালোচনাৰ সময়ত অত্যন্ত গুৰুত্বপূৰ্ণ যে যেতিয়া প্ৰত্যাহ্বানৰ সৃষ্টি হয় আৰু যেহেতুকে আমাৰ পুৰণা সমষ্টিৰ যিটো ষ্টেটিষ্টিক্স সেইটোৱে কাম নকৰে তেতিয়া কিন্তু ৰিজাল্টটো জাজ কৰাটো আৰু এইবাৰ হাজৰিকাই লখিমপুৰৰ পৰা যেতিয়া কৈ আছে যে তেওঁ এটা কথা মাজতে কৈছে আপুনি চাগে মন কৰিছে যে তেওঁ কৈছে যে মানুহবিলাকে ক'ব নিবিচাৰে এইবাৰ ময়ো দেখিছোঁ যে কেন্দ্ৰত ক'ব নিবিচৰা মানুহৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাইছে যি সময়ত শাসকীয় দলটোৰ তীব্ৰ ঢৌ আছে তেওঁলোকে ঢৌ মেচিনাৰী বহাই গৈছে মাইক্ৰ' মেনেজমেণ্ট কৰিছে সেই সময়ত ভোট কেন্দ্ৰত যদি কোনোবাই ক'ব নিবিচাৰে কাক ভোট দিব বিচাৰিছে বা কাক ভোট দিছে সেইটো কিন্তু এটা গুৰুত্বপূৰ্ণ ফেক্টৰ যিটোৱে হয়তো এইবাৰ নিৰ্বাচনৰ প্ৰেক্ষাপটটোৱেই যথেষ্ট ধূসৰ কৰি ৰাখিছে মই গোটেই নিৰ্বাচনৰ প্ৰেক্ষাপটটোত কমেও 500 মানুহ লগ পাইছোঁ 11 যে ঘূৰিছোঁ মধ্য অসমৰ নামনি অসমৰ ক'ব নিবিচৰা মানুহৰ সংখ্যা এই 500 মানুহৰ ভিতৰত 80% মানুহে ক'ব নিবিচৰা মানুহ কেৱল মাত্ৰ সংখ্যালঘু সম্প্ৰদায়ৰ মানুহে বাংলাভাষী হিন্দু হওক অথবা বাংলাভাষী মুছলমান হওক তেওঁলোকে মুকলিকৈ ক'বলৈ আগবাঢ়ি আহে ইয়াৰ বাহিৰে কোনো আগবাঢ়ি নাহে ক'ব নিবিচৰা বৃদ্ধি পোৱাটো বৰ ভাল কথা নহয় আজিকালি সাংবাদিকসকলেও ক'ব নিবিচাৰে এই ক'ব নিবিচৰা ট্ৰেণ্ডটো গণতান্ত্ৰিক প্ৰক্ৰিয়াটোৰ বাবে অত্যন্ত ভয়ংকৰ মেজমেলি মানতে সামৰিছোঁ আপোনালোক সকলোকে ধন্যবাদ ডক্টৰ লোহিত হাজৰিকা ডাঙৰীয়া ভূঞা আৰু নাথ ডাঙৰীয়াক ধন্যবাদ জনাই ইমানতে সামৰিছোঁ নমস্কাৰ